নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। SBI CBU নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনি বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। ষ্টেট বেংক অফ ইণ্ডিয়াই চাৰ্কল বেছড অফিচাৰৰ 26টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 30/6/2025। পদখিনি ভেৰিয়াছ ডিষ্ট্ৰিক্ট বা ষ্টেট ৱাইজ ভাগ কৰা হৈছে। ইয়াৰে উত্তৰ প্ৰদেশত 280টা, দিল্লী, উত্তৰাখণ্ড, হাৰিয়ানা 30টা, মধ্যপ্ৰদেশত 200টা, ৰাজস্থানত 201টা, উৰিষ্যাত 100টা, তেলেংগানাত 230টা, ৱেষ্ট বেংগল ছিকিমত 150টা, মহাৰাষ্ট্ৰ গোৱাত 350টা, আছাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰামত 100টা, গুজৰাট, দাদৰ, নগৰ হাভেলী 240টা, অন্ধ্ৰপ্ৰদেশত 180টা, কৰ্ণাটকত 250টা, জম্মু কাশ্মীৰ লাডাখত 80টা, তামিলনাডু পণ্ডিচেৰীত 120টা, কেৰেলা লাক্ষাদ্বীপত 90টা। আমাৰ মেইন ফ'কাছ হৈছে নৰ্থ ইষ্টৰ পদকেইটা 100টা পদ, সেইখিনি আমি ফ'কাছ কৰিলে হ'ল। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। ইয়াতে মিনিমাম 2 years of এক্সপিৰিয়েঞ্চ, পোষ্ট এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 21 years আৰু মেক্সিমাম 38 years। লগতে এজ ৰিষ্ট্ৰিকশ্যন প্ৰদান কৰা হ'ব SC ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ আৰু বাকীসকলৰ বাবে নীল হয়। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 9 মে 2025 আৰু লাষ্ট ডেট হৈছে 29 মে 2025। ইয়াৰ ফিজ পে'মেণ্টৰ লাষ্ট ডেট হৈছে 29 মে 2025। জেনেৰেল AWS OBC বাবে 750 টকা, SC ST PWD বাবে নীল। কিদৰে আপোনালোকে এপ্লাই কৰিব? আপোনালোকে sbi.com.in চাৰ্চ কৰি দিয়াৰ লগে লগে আৰু অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত গৈ প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক এইখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইনত আপোনালোকৰ এপ্লাই বহুতকেইটা দেখিব। তাত আপোনালোকে ওপৰতে দেখা পাব SBI CBU ৰিক্ৰুইটমেণ্ট বুলি। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তাত আপোনালোকৰ নিজৰ যিখিনি মেট্ৰিকুলেশ্যন, HS, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আছে সেইখিনি প্ৰিণ্ট কৰি PDF বনাই তাত ছাবমিট কৰিব। নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ আপলোড কৰিব, ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে ফৰ্মখন ফিল হৈ যাব। তেতিয়া আপোনালোকে ফিজ পে' কৰিব লাগিব। ফিজটো পে' কৰি দিয়াৰ লগে লগে ৰেফাৰেঞ্চ ID এটা জেনেৰেট হ'ব। সেইটো আপোনালোকে লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটো আপোনালোকক হেল্প কৰিব। ইমানখিনি আছিলে। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ৰিক্ৰুইটমেণ্টৰ মই যিখিনি কথা ক'লোঁ গোটেইখিনি ইয়াত মেনশ্যন হৈ আছে ক্লিয়াৰলি। ইয়াত আপোনালোকৰ প্ৰথম অনলাইন টেষ্ট হ'ব। অনলাইন টেষ্ট কনচিষ্ট অফ 5 অবজেক্টিভ টেষ্ট ফৰ 120 marks, ডেছক্ৰিপটিভ টেষ্ট ফৰ 50 marks। আপোনালোকৰ অনলাইনত প্ৰথম 120 marks হ'ব আৰু 50 mark আপোনাৰ ডেছক্ৰিপশ্যন হ'ব। ডেছক্ৰিপশ্যন মাৰ্কখিনিৰ কাৰণে আপোনালোকৰ 30 মিনিট থাকিব আৰু যিখিনি 120 mark থাকিব সেইখিনিৰ কাৰণে আপোনালোকে 2 ঘণ্টা পাব। ইয়াত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আপোনালোকে যিখিনি এক্সামটো কণ্ডাক্ট কৰিব, এক্সামত আপোনালোকে কোৱালিফাই হ'ব, তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত আপোনালোকৰ 50 নম্বৰ থাকিব। এই 50 নম্বৰটোত যিসকলে ভাল স্ক'ৰ কৰিব তেখেতলোকৰ ফাইনেল লিষ্ট ওলাব। ফাইনেল লিষ্টৰ পৰা আপোনালোকক তাৰ পৰা চিলেক্ট কৰিব কেণ্ডিডেট। আপোনালোকে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি বিচাৰিব। এক্সামিনেশ্যন চেণ্টাৰবোৰ আপোনালোকক পিছত জনাই দিয়া হ'ব। আমাৰ অসমত এক্সাম চেণ্টাৰ হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। ইমানখিনি আছিলে SBI CBU ৰিক্ৰুইটমেণ্টৰ এটা ডিটেইল ডিছকাশ্যন। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।